লিঙাগৰ অনুভৱ অনুভৱ মানে কি ভালেই হৈছে আজি বহুত দিনৰ মূৰত আমি এনেকুৱা ইমান ডাঙৰকৈ উদযাপন কৰিব পাৰিছোঁ যে ভাল লাগিছে আৰু সমূহ অসমবাসী চবকে আৰু ভাল শুভেচ্ছা যাচিছা মানে হয় হয় ভাল লাগিলে লগতে আজি সৰস্বতী পূজা আজি সৰস্বতী পূজা ভালে লাগিছে তোমাকো সৰস্বতী লিখাই লাগিছে দেই দেখিবলৈ এইফালে জলকীয়া খুন্দি থকা দেখি ৰ'বই নোৱাৰিলোঁ ময়ো অকণমান খুন্দি চালোঁ তেওঁলোকৰ ভাষাত কি কয় এতিয়া আপোনালোকে ফোনত বহুতো নজনা কথা জানিব কিন্তু এমুঠি নালাগে বাৰু এক আঙুলিকে লগাই পেলাই গালত লগাই দিয়াৰ লগে লগে মজা লাগি যাব কিন্তু মানুহ লিপষ্টিক লগাব দৰকাৰ নাই ৰঙা পৰি যাব লগালক আৰু এইটো কি বুলি কয় আপোনালোকে ঢেঁকী নেকি মিচিং ভাষাত কিপাৰ বুলি কয় হয় আৰু এইডাল যিডালে খুন্দে কি উৰাল ঢেঁকী যিয়ে নহওক হয় নাই ঢেঁকী থোৰা আলি আই লৃগাঙৰ বিষয়ে অকণমান কৈ দিয়কচোন আলি আই লৃগাঙৰ কথালৈ মই আনিলোঁ কি কাম মই ধৰক মিচিঙৰ পূৰ্বাদি এই নীতি কিছু উত্তৰৰ পৰা আহি পেলাই দক্ষিণৰ পৰা উত্তৰলৈ আহিলোঁ এই নিয়ম নীতি নাই আজি মই বৰ্তমান মই আগবাঢ়ি পেলাই এই ধৰ্ম শিক্ষাৰ 5টা গাঁৱে লগ কৰি মানে বৰ খৰা হৈছোঁ আৰু বাইদেউ এইটো সুযোগতে বৰ নজনা কথা কিছুমান জানিবলৈ চেষ্টা কৰিম মিচিং মানুহৰ ড্ৰেছ আপোনালোকে দেখিবলৈ পাইছে একদম তলৰ পৰা ওপৰচক মিচিং মানুহৰ ড্ৰেছ নিজস্ব নিশ্চয়কৈ এটা নাম থাকিব মোৰ নিজৰ বোৱা কাপোৰ অনুগ্ৰহ কৰি আপোনাৰ এইখনক কি বুলি কয় মিচিং ভাষাত এইটো দুমাৰ বুলি কয় গামোচাখন দুমাৰ বুলি কয় তাৰপিছত এইখন ৰিবি গাছেং আপোনালোকে নিশ্চয়কৈ শুনি পাইছে জনপ্ৰিয় এটা নাম ৰিবি গাছেং এইটো কয় মিচিং গালুক মোৰ দোকানত গৈ পেলাই মানুহে গালুক বুলি কয় মই একেবাৰে বুজি নাপাওঁ আজি ভালকে বুজি গালুক মানে হৈ গ'ল চোলা এইবাৰ জানিব পাৰিছে মনৰ আপোনালোকে জানিব পাৰিছে নিশ্চয় তাৰপিছত ধুতিখনৰ কথা কওক এইটো মোৰ নিজৰ বোৱা কাপোৰ মানে ধুতি অসমীয়াত ধুতি বুলি কয় আমাৰ মিচিঙতে উগন বুলি কয় গম পাইছে বাইদেউ গম পাইছোঁ ধন্যবাদ দেই এই লোকৰ ড্ৰেছ এইটোৱে পিন্ধি আছোঁ গোটেই মোৰ নিজৰ আপোনাক বহুত বহুত ধন্যবাদ লগতে আলি আই লৃগাঙৰ অশেষ মানে শুভেচ্ছা জনালোঁ দেই নমস্কাৰ এতিয়া আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল অকল মিচিং জনগোষ্ঠীয় লোক বুলিয়ে আমাৰ অসমত বহুতো জনগোষ্ঠীয় লোক আছে জনগোষ্ঠীয় লোকসকলৰ এনেকুৱা পৰম্পৰাগত কিছুমান বস্তুবোৰ নাইকিয়া হৈ পৰিছে ভাষাটোৰ মানে শুনা মোৰ লক্ষ্য আৰু উদ্দেশ্য এটাই যিখিনি আমাৰ মিচিঙে হওক কাৰ্বিয়ে হওক বা অসমীয়াই হওক আমাৰ যিবিলাক মানে লুকাই থকা পৰম্পৰাবিলাক সেইবিলাক মই মানে নিউজ চেনেলৰ যোগেদি দেশ বিদেশৰ মানুহক যাতে দেখাব পাৰোঁ নজনা কথা জানিব পাৰিব গতিকে এই চিষ্টেমটো ইমানেই এতিয়া পাৱাৰফুল এটা চিষ্টেম সংবাদ মাধ্যমটো এনেকুৱা চিষ্টেম হৈ পৰিছে এইটো মই উদযাপন কৰিব পৰা যাব তেতিয়া ভাল এটা পদক্ষেপ বুলিব পৰা যায় এতিয়া ধৰক মিচিং জনগোষ্ঠীয় লোকসকল আলি আই লৃগাং উদযাপন কৰিছে কেনেকৈ কৰিছে কিয় উদযাপন কৰে কেনেকৈ উদযাপন কৰে তাৰপৰা ইয়াৰ আঁৰত কিবা আছে নেকি এই গোটেইখিনি তথ্যৰ মানে সংবাদ মাধ্যমৰ আগত যদি প্ৰচাৰ কৰিব পৰা যদি যায় তেতিয়াহ'লে ছ'চিয়েল মিডিয়াৰ যোগেদি নজনা লোকসকলে জানিব পাৰিব ভাল লাগিব লগতে আৰু তোমাক লগ পাই বহুত ভাল লাগিলে দেই মোৰ বহুত ভাল লাগিলে আৰু মানুহৰ জন্মৰ কাৰণটো শিক্ষা লাভ কৰিব আমি অভিজ্ঞতা লাভ কৰোঁ তাকে শিক্ষা বুলি লক্ষ্যই কৰা নাই এইটো অলপ দিব পৰা বস্তু হেল্ল' ফ্ৰেণ্ডছ এওঁক কোনে কোনে চিনি পাইছে যে একদম জনপ্ৰিয় মানুহ চাওক এইফালে নমস্কাৰ বন্ধুসকল মই মিষ্টাৰ টি মোৰ চেনেল ইউটিউব চেনেল আপোনাৰ মিষ্টাৰ টি বুলি আছে অনুগ্ৰহ কৰি আপোনালোকে চাব চিনি পায় তথাপিতো আৰু মানে অকণমান মোৰ চেনেলতো কৈ দিছোঁ হয় আমি দুয়োগৰাকী আজি আলি আই লৃগাং স্থলীত আহি পেলাই দেখিছোঁ ইয়াত যথেষ্ট উৎসাহ আৰু উদ্দীপনাৰে উদযাপন কৰিছে মিচিং জনগোষ্ঠীয় লোকসকলে গতিকে আমি নথৈ আনন্দিত হৈছোঁ যথেষ্ট আনন্দিত হৈছোঁ কিয়নো মিচিং জনগোষ্ঠীয় লোকসকলে কেনেদৰে আলি আই লৃগাং উৎসৱটি উদযাপন কৰে সমগ্ৰ পৰিৱেশখিনি বাইদেৱে নিশ্চয়কৈ আপোনালোকক দেখাব গতিকে আমিও ইয়াৰ সহযোগিতা কৰি নাইবা ইয়াত উদযাপনস্থলীত আহি পেলাই আমি যথেষ্ট আনন্দিত হৈছোঁ ক'বলৈ একো ভাষা নাইকিয়া হৈ পৰিছে সঁচাকৈ বহুতেই ভাল লাগিলে লগতে আপোনালোকে ব্লগটো চাই থাকক বহুত ভাল পাব
আৰু এইফালে নাচনি এইবোৰ কেই টকা এইবোৰ অকণমান ইমান ধুনীয়া সুন্দৰ নৃত্য কালি আমাক দেখুৱাইছিলে তাইৰ কাৰণে জোৰ কৰি হাত চাপৰি সবিতা মিলি অকণমান আগলৈ আহা সকলোৱে তোমাক চাব বিচাৰিছে আহা আহা একো নহয় ইমান ধুনীয়া নাচিছা তুমি ছাৰ বহিছে মজা একেবাৰে হাঁহি হাঁহি বনাই আছে দেই ইমান ধুনীয়া হ'ব গাই চালে গম পাবি বন্ধাকবি কিহৰ লগত দিব এইটো নিৰামিষ বন্ধাকবি আলুৰ লগত নিৰামিষ হ'ব গাহৰি মাংস আৰু জংঘলীয়া চব্জি হয় এইটো উকান ফ্ৰাই এইবোৰ মানে চব দিব মানে খাবলৈ
ভিটামিন নোলায় নহয় পিঁয়াজটো নহ'লে পিঁয়াজ দিহে ভিটামিন ওলায় হয় বহুত ধুনীয়া এইটো কি পাত হয় এইটো কিবা ইমৰাঙৈ আজিহে দেখিছোঁ বুজি পাইছনে জানি পাইছ এইটো আমাৰ মিটিঙত অমনে বুলি কয় এইটো এনেকৈ গাহৰি লগত খায় ন একদম মজা আৰু এইটো কেইটা কৰি পেলাই এটা কৰিবলৈ পাৰিব এইটো অনলি সেইটো ফ্ৰাই কবি কিহৰ লগত দিব ভাতো বনাই থৈছে মাছ বনাবলৈ লৈছে ফ্ৰাই কৰিব হয় ন এইফালে মানে যিমান মানুহ আহে চবকে খুৱাই ন এইবিলাক বনাই ৰখি থৈছে এইটো গছৰ পাতটো ন ধুনীয়া গাই চাবি না একটা নাই এৰিব অনলি মাংস এইবোৰ এতিয়া কেতিয়া খাব এনেকৈ লৈয়ে ভাল লাগিব ন মাৰিম ৰ'বা মোৰ ভয়ে লাগিছে এখন পৰি যাম বুলি এইটো কি গাহৰি এইটো মাছ পাছত চাই থাকিবা দেই ন এইবিলাক চিনাকি মানুহ লগ পাইছো দেই আৰু কি খালা সেইটো মই নাখালো আমাৰ ভাইটি দুটা অকমান খুৱাই দিলো দেই মজা ভালনে আহিছো আৰু অকমান মানে ধৰক মানে মই জীৱনত প্ৰথম আহিছো চাবলৈ আগতে অহা নাই আৰু লগতে ভিডিঅ' কৰিবলৈ আহিছো আৰু ব্লগটো আপোনালোকে চাই থাকক চাই যথেষ্ট ভাল পাব দেই এইফালে ঘৰটো যে দেখিছে ইয়াত মানে চাই আপুং বনাই আছে আৰু লগতে সকলোৱে এনেধৰণে সকলোৱে বৰ সুন্দৰকৈ মনৰ কথা পাতি বহি আছে লগতে মেলাখন অকণমান দেখুৱাই দিছোঁ দুদিনীয়া কাৰ্যসূচীয়ে পাতিছে আপোনাৰ বৰ সুন্দৰকৈ পাতিছে সেয়া ইতিমধ্যে দেখিলেই আপোনালোকে যিয়ে নহওক মেলাখন অকণমান চাওকচোন কি কিনো বস্তু আছে সকলোখিনি দেখুৱাই দিছোঁ দেই এয়া চাই গৈ থাকক আপোনালোকে পৰিৱেশটো বৰ সুন্দৰ হয় ধুনীয়া দোকান কেইখনমান আহিছে এয়া মিঠাই দোকান আনফালে এয়া আকৌ হোটেল এইখন মেৰাপানী এইজনে গোলাঘাট মেৰাপানীৰ পৰা আহি ইয়াত দোকান দিছে চাওক লগতে আৰু এখন দোকান আছে বৰ সুন্দৰ এয়া জাপি বৰ ধুনীয়া বস্তু ৰাখিছে দেই মেলাখন অকণমান আপোনালোকক দেখুৱাই দিছোঁ বন্ধু বান্ধৱীসকল শেষত সকলোকে আলি আই লৃগাঙৰ আকৌ এবাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে এইটো চেনেলত এইটো ব্লগ ইমানতে সামৰণি মাৰিছোঁ বাই বাই